চাওক আজি বাংলাদেশত হিন্দুৰ ওপৰত দিন ৰাতি অত্যাচাৰ চলি আছে। হিন্দু ছোৱালী বোৱাৰী থাকিব নোৱাৰা হৈছে, হিন্দুৰ ধন সম্পত্তি লুটি লৈছে এই বাংলাদেশী মিয়াকেইটাই। আজি বাংলাদেশত হিন্দুৰ ওপৰত যি হত্যালীলা চলাইছে এই মিয়াগিলাকে। আজি ভাৰততো বহুত মুছলমান লোক আছে, আমি ভাৰতত মুছলমান লোকক আমি দিগদাৰ দিছোঁ নেকি? আমিওতো চলি আছোঁ। ভাৰত এখন আমি হিন্দুস্তান কওঁ, হিন্দু ৰাষ্ট্ৰ, কিন্তু আজি ভাৰতত বিভিন্ন মুছলমান সম্প্ৰদায়ৰ মানুহ আছে, কিন্তু আমি মিলিজুলি চলি আছোঁ। আজি ভাৰতত ভাৰতত যেতিয়া হিন্দু আছে, এই বাংলাদেশত হিন্দু আছে, হিন্দুৰ ওপৰত মিয়াগিলাকে অত্যাচাৰ কৰি আছে। এই বাংলাদেশী মিয়াগিলাকে একদম জিয়াদি ৰূপ লৈছে। হিন্দু হয় ছোৱালী বোৱাৰী ধৰ্ষণ কৰিছে, হয় হিন্দুৰ সম্পত্তিবিলাক লুটি লৈ গৈছে। আজি দেখি আছোঁ টিভিবিলাকত, নেশ্যনেল নিউজবিলাকত দেখি আছোঁ হিন্দু পলাই আছে। হয় নিজৰ দেহা বচাব লগা হৈছে, নিজৰ ধন সম্পত্তি বচাব লগা হৈছে। এই কি কৰিব? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, য'ত অমিত শ্বাহ ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্ব আছে, সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাংলাদেশ চৰকাৰৰ লগত যোগাযোগ কৰক, যোগাযোগ কৰি হিন্দুক ৰক্ষণাবেক্ষণ দিয়ক। পৰৱৰ্তী সময়ত যদি এই হিন্দুৰ হত্যা কৰি থাকে বাংলাদেশত, আমি কিন্তু বাংলাদেশ বৰ্ডাৰ ভাঙি যাব লগা বাধ্য হ'ব হিন্দু। আমিও বাংলাদেশী মুছলমানগিলাক আমিও কিন্তু শান্তিত থাকিব নিদিওঁ। এই বাংলাদেশী মিয়াগিলাকে যদি হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ কৰক, পৰৱৰ্তী সময়ত কিন্তু যদি আমি জাগিব লাগে হিন্দু 120 কোটি হিন্দু, তেতিয়া বাংলাদেশী মিয়াকেইটা কিন্তু বাংলাদেশতো থাকিব নোৱাৰিব। সনাতনী বীৰ হিন্দু সকীয়নি দিছোঁ। আৰু যোৱা মঙলবাৰে আমাৰ গুৱাহাটীত প্ৰতিবাদ হৈছে সনাতনী বীৰ হিন্দুৰ। গোটেই আটাইতকৈ যিমান হিন্দু সংগঠন আছে চবেই প্ৰতিবাদ কৰিছোঁ। পৰৱৰ্তী সময়ত সনাতনী বীৰ হিন্দুৰ স্পষ্ট কথা, দিল্লীতো এইটো প্ৰতিবাদ হ'ব। যদি আমি হিন্দু ৰক্ষণাবেক্ষণ, হিন্দুক আমি সদায় ৰক্ষণাবেক্ষণৰ চেষ্টা কৰিম। লাগে আমাৰ জান যাওক, জীৱন যাওক, আমি তলত নাথাকোঁ বাংলাদেশী মিয়াৰ। লাগে আমি মৰিমেই, কিন্তু যুদ্ধ কৰি মৰিম। আৰু বাংলাদেশী মিয়াগিলাক ক'ব চাইছোঁ, হিন্দুৰ ওপৰত আপোনালোকে হত্যালীলা বন্ধ কৰক, নহ'লে আপোনাৰ পৰৱৰ্তী সময়ত কিন্তু আপোনালোকৰ দিগদাৰ হ'ব। কিন্তু কিয় নিদিছোঁ সনাতনী বীৰ হিন্দুৰ পৰা। চাওক আজি বাংলাদেশত হিন্দুৰ ওপৰত দিন ৰাতি অত্যাচাৰ চলি আছে। হিন্দু ছোৱালী বোৱাৰী থাকিব নোৱাৰা হৈছে, হিন্দুৰ ধন সম্পত্তি লুটি লৈছে এই বাংলাদেশী মিয়াকেইটাই। আজি বাংলাদেশত হিন্দুৰ ওপৰত যি হত্যালীলা চলাইছে এই মিয়াগিলাকে। আজি ভাৰততো বহুত মুছলমান লোক আছে, আমি ভাৰতত মুছলমান লোকক আমি দিগদাৰ দিছোঁ নেকি? আমিওতো চলি আছোঁ। ভাৰত এখন আমি হিন্দুস্তান কওঁ, হিন্দু ৰাষ্ট্ৰ, কিন্তু আজি ভাৰতত বিভিন্ন মুছলমান সম্প্ৰদায়ৰ মানুহ আছে, কিন্তু আমি মিলিজুলি চলি আছোঁ। আজি ভাৰতত ভাৰতত যেতিয়া হিন্দু আছে, এই বাংলাদেশত হিন্দু আছে, হিন্দুৰ ওপৰত মিয়াগিলাকে অত্যাচাৰ কৰি আছে। এই বাংলাদেশী মিয়াগিলাকে একদম জিয়াদি ৰূপ লৈছে। হিন্দু হয় ছোৱালী বোৱাৰী ধৰ্ষণ কৰিছে, হয় হিন্দুৰ সম্পত্তিবিলাক লুটি লৈ গৈছে। আজি দেখি আছোঁ টিভিবিলাকত, নেশ্যনেল নিউজবিলাকত দেখি আছোঁ হিন্দু পলাই আছে। হয় নিজৰ দেহা বচাব লগা হৈছে, নিজৰ ধন সম্পত্তি বচাব লগা হৈছে। এই কি কৰিব? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, য'ত অমিত শ্বাহ ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্ব আছে, সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাংলাদেশ চৰকাৰৰ লগত যোগাযোগ কৰক, যোগাযোগ কৰি হিন্দুক ৰক্ষণাবেক্ষণ দিয়ক। পৰৱৰ্তী সময়ত যদি এই হিন্দুৰ হত্যা কৰি থাকে বাংলাদেশত, আমি কিন্তু বাংলাদেশ বৰ্ডাৰ ভাঙি যাব লগা বাধ্য হ'ব হিন্দু। আমিও বাংলাদেশী মুছলমানগিলাক আমিও কিন্তু শান্তিত থাকিব নিদিওঁ। এই বাংলাদেশী মিয়াগিলাকে যদি হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ কৰক, পৰৱৰ্তী সময়ত কিন্তু যদি আমি জাগিব লাগে হিন্দু 120 কোটি হিন্দু, তেতিয়া বাংলাদেশী মিয়াকেইটা কিন্তু বাংলাদেশতো থাকিব নোৱাৰিব। সনাতনী বীৰ হিন্দু সকীয়নি দিছোঁ। আৰু যোৱা মঙলবাৰে আমাৰ গুৱাহাটীত প্ৰতিবাদ হৈছে সনাতনী বীৰ হিন্দুৰ। গোটেই আটাইতকৈ যিমান হিন্দু সংগঠন আছে চবেই প্ৰতিবাদ কৰিছোঁ। পৰৱৰ্তী সময়ত সনাতনী বীৰ হিন্দুৰ স্পষ্ট কথা, দিল্লীতো এইটো প্ৰতিবাদ হ'ব। যদি আমি হিন্দু ৰক্ষণাবেক্ষণ, হিন্দুক আমি সদায় ৰক্ষণাবেক্ষণৰ চেষ্টা কৰিম। লাগে আমাৰ জান যাওক, জীৱন যাওক, আমি তলত নাথাকোঁ বাংলাদেশী মিয়াৰ। লাগে আমি মৰিমেই, কিন্তু যুদ্ধ কৰি মৰিম। আৰু বাংলাদেশী মিয়াগিলাক ক'ব চাইছোঁ, হিন্দুৰ ওপৰত আপোনালোকে হত্যালীলা বন্ধ কৰক, নহ'লে আপোনাৰ পৰৱৰ্তী সময়ত কিন্তু আপোনালোকৰ দিগদাৰ হ'ব। কিন্তু কিয় নিদিছোঁ সনাতনী বীৰ হিন্দুৰ পৰা। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য, আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।